ৰাজ্যখনক 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এজন শক্তিশালী মুখ্যমন্ত্ৰী লাগে। কেৱল ভাষণৰ কাৰণে মুখ্যমন্ত্ৰী নালাগে, কামৰ কাৰণে মুখ্যমন্ত্ৰী লাগে। গতিকে যোনে কাম কৰি আছে, যোনে কাম কৰিব বুলি ৰাইজে বিশ্বাস দিছে প্ৰতিটো নিৰ্বাচনত, গতিকে তেনেকুৱা আমি আমাৰ ৰাজনৈতিক যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোত আমি NDA হিচাপে আগতো আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। NDA হিচাপে আমি অসমত নিৰ্বাচন খেলিম। যাৰ জিকাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকিব তেওঁই প্ৰাৰ্থিত্ব পাব। মানে আমি ভবাৰ নিচিনাকে নভবাই জানো প্ৰাৰ্থী পোৱাৰ? আপোনালোকে ভবা লিষ্টখন মোক দিব লাগিব, তেতিয়া গম পাম ভবাৰ ভিতৰত পৰিলে নভবাৰ ভিতৰত পৰিলে। গতিকে ৰাইজে বিচৰা ধৰণে, ৰাইজৰ যিটো আমি কওঁ যে, কাৰণ ৰাইজে ভোট দিব, ৰাইজৰ মতৰ বিপৰীতে আমি কোনো সিদ্ধান্ত নলওঁ। ৰাইজৰ ইচ্ছা অনুসৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইতিমধ্যে কাৰ্যকৰ্তাসকলৰো নিজৰ মনৰ ইচ্ছা আছে, তাকো সন্মান জনোৱা হ'ব। ইতিমধ্যে কংগ্ৰেছে মিত্ৰতা গঠন কৰিছে। এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিক খলঠেকত পেলাব পাৰে বুলি আপুনি কি দিছে? এইটোতো আজিৰ কথা নহয়। আজি মোটামুটি 6 মাহ, এবছৰৰ পৰাই কংগ্ৰেছে এটা বিৰোধী জোঁট গঠন কৰিছে, ইণ্ডিয়া এলায়েন্স ক'ব গ'লে। গতিকে তেওঁলোকৰ মাজতো গোটেইবিলাক খুব ভালকৈ হৈ উঠা যেন লগা নাই। কালি পৰহি যিখিনি খবৰ পাই আছো, তথাপিও আমি সেইটোৱে সদায় কৈ আছো, শক্তিশালী বিৰোধী গণতন্ত্ৰত লাগে। কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে নহয়, মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে নহয়, ৰাজ্যখনক 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এজন শক্তিশালী মুখ্যমন্ত্ৰী লাগে। কেৱল ভাষণৰ কাৰণে মুখ্যমন্ত্ৰী নালাগে, কামৰ কাৰণে মুখ্যমন্ত্ৰী লাগে। গতিকে যোনে কাম কৰি আছে, যোনে কাম কৰিব বুলি ৰাইজে বিশ্বাস দিছে প্ৰতিটো নিৰ্বাচনত, গতিকে তেনেকুৱা আমি আমাৰ ৰাজনৈতিক যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোত আমি NDA হিচাপে আগতো আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। NDA হিচাপে আমি অসমত নিৰ্বাচন খেলিম আৰু 3rd টাইম বিজেপিৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰাৰ বাবে ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিম। 28 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি জন আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিম। ডেইলি লক্ষাধিক লোকক, আমাৰ লক্ষ্য থাকিব, লক্ষাধিক লোকক আমি সম্পৰ্ক কৰিম, তেওঁলোকৰ আশীৰ্বাদ ল'ম, যাতে আমি এখন সুৰক্ষিত আৰু বিকশিত অসম আমাৰ চকুৰ আগত আমি নিৰ্মাণ কৰি এখন ৰাজ্য হিচাপে, 5খন ৰাজ্যৰ ভিতৰত উন্নত ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে ৰাইজৰ দল এতিয়ালৈকে বিৰোধীত সোমোৱা নাই, আৰু ৰাইজৰ দলক বিৰোধীত চামিল কৰিবৰ বাবে দেশৰ এগৰাকী সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ গুৱাহাটীত আহি বাহৰ পাতি আছে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলক ঐক্যবদ্ধ কৰাৰ কাৰণে। নাই চাওক, মোৰ কথাটো হ'ল কি, এইবিলাক মই আগতেও এবাৰ কৈছো, এই যে এওঁলোকৰ মিত্ৰতা, এইটো অস্বাভাৱিক মিত্ৰতা। মিত্ৰতাৰ কাৰণে কিছুমান বেছিক কিছুমান মানে কি কয় গুণ লাগে। যেনেকৈ চৰকাৰ এখন গঠন কৰোঁতে NDA হলে বা ইণ্ডিয়া এলায়েন্স হলে কমন মিনিমাম প্ৰগ্ৰেম বনায়, CMP বনায়। ঠিক তেনেকৈ মিত্ৰতা হোৱাৰ কাৰণে কিছুমান বেছিক সিদ্ধান্ত লাগে, মৌলিক সিদ্ধান্ত লাগে। এইসকলে যি সিদ্ধান্ত, মানে যি ধৰণে একত্ৰিত হবৰ কাৰণে চেষ্টা কৰিছে, ইয়াত স্বাভাৱিক বিষয়টো পৰিস্ফুট হোৱা নাই। এটা অস্বাভাৱিকভাৱে এওঁলোকে কেৱল এটাই লক্ষ্য, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেনেকৈ শাসনৰ পৰা ওফৰ হ'ব পাৰি, অসমখনৰ খিলঞ্জীয়া মানুহক কেনেকৈ আগবাঢ়াই লৈ যাব পাৰি, সেই চিন্তা নাই, সেই চিন্তা নাই। কেনেকৈ মেয়ৰ তুষ্টিকৰণ কৰিব পাৰি, অখিল গগৈ কোন চিট বিচাৰি আছে, অসম জাতীয় পৰিষদে কোন চিট বিচাৰি আছে। গতিকে এওঁলোকৰ সিদ্ধান্তটো হ'ল যে ক্ষমতা, আমাক শাসন লাগে। গতিকে অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোকৰ শাসন দেখিছে নহয়, 55 বছৰ তেওঁলোকৰ শাসন দেখি মানুহ ইতিমধ্যে ভাৰাক্ৰান্ত হৈ গৈছে। গতিকে এই শাসনক ওপৰাই বিজেপিৰ শাসন আনিলে, NDAৰ শাসন আনিলে, আৰু নিশ্চিতভাৱে মই ভাবোঁ যে অসমৰ ৰাইজ ইমান এতিয়া অজ্ঞানী হৈ থকা নাই, অসমৰ মানুহ এতিয়া ইমান পিছ পৰি থকা নাই যে এওঁলোকৰ এই কোনোবা মিত্ৰতা, এওঁলোকৰ এটা অপ্ৰাসংগিক কিছুমান এটা যিটো কয় নেৰেটিভ, ভাৱধাৰা যিটো কয়, সেইবিলাকক অসমৰ ৰাইজে আৰু বিশ্বাস কৰিব। বিশ্বাস কৰিব, এটি
বিশিষ্ট অঞ্চল, বিশিষ্ট সম্প্ৰদায়ৰ লোকে, তাত বাদে খিলঞ্জীয়া মানুহে কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী নীতি স্থিতি তাৰ কাৰণে অসমৰ তেওঁলোকে যি ভাবিছে হয়তো এইটো এটা কেৱল অলিক কল্পনাত বাদে একো নহ'ব। কিছু সময়ৰ পাছতে আপুনি টিয়ক বিধানসভা সমষ্টিৰ যুৱ সমাৰোহত অংশগ্ৰহণ কৰিব আৰু এইবাৰ টিয়ক বিধানসভা সমষ্টিক লৈ বিজেপি আৰু অগপৰ কৰ্মীসকলৰ মাজত বিশেষকৈ বিজেপিয়ে কৈছে আমাক লাগে আৰু অগপৰ যিহেতু দখলতে আছিল সেই সমষ্টিটোৰ লগত এইবুলি বন্ধুত্বপূৰ্ণ কিবা খেলাৰ ইংগিত আছে? এতিয়ালৈকে একোৱেই তেনেকুৱা সিদ্ধান্ত হোৱা নাই, কিন্তু যোৰহাটৰ আটাইকেইটা সমষ্টিত বিজেপি NDA নিৰ্বাচন জিকিব লাগে। ইয়াত তিতাবৰ কওক, টিয়ক কওক, যোৰহাট কওক, মৰিয়নি কওক আৰু কোনটো আছিল? চাৰিটাই। তো চাৰিটাই সমষ্টিতে বিজেপি NDA মিত্ৰজোঁটে গোটেইকেইটা সমষ্টিত ৰাইজৰ আশীৰ্বাদ পাব আৰু ৰাইজৰ আশীৰ্বাদত চাৰিওটা সমষ্টিত তিতাবৰটো এইবাৰ বিজেপিৰ দখললৈ যাব বুলি আশাবাদী। তিতাবৰ বিজেপিৰ দখললৈ অনাৰ কাৰণে তিতাবৰবাসীয়ে বহুত দিনৰ পৰাই আশা পুহি ৰাখিছে, চেষ্টা কৰি আছে। গতিকে নিশ্চিতভাৱে তিতাবৰো আহিব বিজেপি, আমাৰ টিয়কো আহিব বিজেপি বা NDA লৈকে, মৰিয়নিও আমাৰ বিজেপি বা NDA লৈ আহিব। যোৰহাটতো আমাৰ হাতত আছেই, গতিকে মৰিয়নি আমাৰ হাতত আছে। দুটা 50-50 আমি হৈয়ে আছো। গতিকে এতিয়া নিশ্চিতভাৱে এইবাৰ আমি 100% আমি আমাৰ সফলতাৰ দিশত আমি বাট বুলিব পাৰিম। চিপৰাংমৰাৰ ৰাজনীতি চলে বুলি খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, কাৰণ তেওঁলোকৰ 8ৰ পৰা 10 গৰাকী তিতাবৰত প্ৰাৰ্থিত্ব প্ৰয়াসী আছে আৰু যদি কোনো এজন যোগ্য প্ৰাৰ্থী নাপায় তিতাবৰতে বিজেপি প্ৰাৰ্থিত্ব প্ৰয়াসী চিপৰাংমৰাৰ, এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নাজানো, আমাৰ হাততো তেনেকৈ কোনো প্ৰমাণ নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব পাৰে কি কাৰণত কি প্ৰসংগত কৈছে, সেইটো মই অৱগত নহয় আৰু সেইটো প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজনো নাই এই মুহূৰ্তত কোনে কি কৈছে। কিন্তু মই কৈছো যে বিজেপিত চিপৰাংমৰাৰ ৰাজনীতি নচলে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বাহিৰে কোনো বিজেপিৰ নেতা তাত নাই। ইতিমধ্যে তেওঁ ইংগিত প্ৰদান কৰিছে যে মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীয়ে টিকট পাব। চাওক, আমাৰ প্ৰাৰ্থী ক'তো কাৰো চূড়ান্ত হোৱা নাই, এইটোৱে মোৰ শেষ কথা। যেতিয়ালৈকে সংসদীয় বোৰ্ডে এজন প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে তেতিয়ালৈকে ক'তো কোনো প্ৰাৰ্থী চূড়ান্ত হোৱা নাই।